সপোন এধানি মিলিছে সোণ কুহি নিয়ৰে ধুৱাই মৰমে সজাই আজলি হিয়াত কিৰাগি দুবৰি খেয়ালি কৰ ফাগুন নাহিবি অন্দোলাই ঢাকিব ধূলি ধুমুহাই দুবৰি ঐ ধৰ ধৰ ল'ৰাটোক ধৰ কি হ'ল? ল'ৰাটো কেবিনত সোমাইছিলে কি অ' মামা, কথাটো শুনি কিন্তু মোৰ বিৰাট ভয় লাগিছে। সেইকাৰণে লৰালৰিকে তোমালৈ ফোন কৰিলোঁ। দুবৰী তাই ঠিকে আছেতো? তাই ঠিকে আছে। গোটেই হস্পিটেলখনত আমি চোকা নজৰ দিব লাগিব আৰু বিশেষকৈ তাই কেবিনৰ বাহিৰত চিকিউৰিটিৰ ব্যৱস্থা কৰক। য়েছ ছাৰ। মুঠতে যিমান পাৰি সোনকালে আমি দোষীক উলিয়াব লাগিব। ল'ৰাটো বৰ বেছি ওখ নাছিল, ইমান শকতো নহয়। মাস্কখন নথকা হ'লে দেউতা, তুমি কি হ'ল? তই এতিয়াও শুব পৰা নাই যে? নাই, মানে গৈছিলোৱে। টোপনি অহা নাই? নাই, মানে তই নকলেও এই ৰাতিখন বিচনাত শুব নোৱাৰি বাহিৰত এনেকৈ কি ভাবি ৰৈ আছ সেইটো মই খুব ভালকৈয়ে বুজি পাওঁ। তাই তোৰ জীৱনটোত কুঠাৰ মাৰি থৈ গ'ল। মুঠতে এইখন ঘৰৰ সুখ শান্তি তাই শেষ কৰি পেলালে। তাই মোৰ কাৰণে এতিয়া মৃত। এনেকৈ নকবাচোন দেউতা, প্লিজ। তাৰ বাহিৰে আৰু মই কি বুলি কওঁ ক?
মই এজন বৰ দুৰ্ভগীয়া পিতৃ। ভগৱানে এনেকুৱা এটা দিন দেখুৱাৰ আগতে মোক মাৰি নিয়া হ'লে মই সুখী হ'লোহেঁতেন। কি কথাবোৰ কৈ আছা তুমি এইবোৰ দেউতা? তোমাৰ অবিহনে এই ঘৰখনৰ কি অৱস্থা হ'ব এবাৰ ভাবিছানে? এই ঘৰখন আৰু এতিয়া ঘৰ হৈ থকা নাই। তুমি ইমান নিৰাশ নহ'বা দেউতা। মনটো অকণমান ডাঠ কৰা, সকলো ঠিক হৈ যাব। মাত্ৰ মোক অকণমান সময় দিয়া। তই মৰুভূমিত গছ গজাব বিচাৰিছ, কিন্তু তাৰ বাহিৰে মই আৰু কৰিম কি দেউতা? মই মাত্ৰ এটা কথাই জানো, ইচ্ছা থাকিলে আৰু চেষ্টা কৰিব পৰাকৈ মনত বল থাকিলে মৰুভূমিখনো সেউজীয়া কৰিব পাৰি। তুমিনো অকলে অকলে কি কৰি আছা বাৰু? নাই এনে। মই এফালে গোটেই ঘৰতে তোমাক বিচাৰি ঘূৰি ফুৰিছোঁ। কিয়? কিবা কাম আছিল নেকি? মই কিবা কাম থাকিলে তোমাক বিচাৰোঁ নেকি? নহয় মানে মই তোমাক বেয়া পাইছোঁ। মা প্লিজ, তুমি গোটেই ঘৰখনত মোক বিচাৰি থকা বুলি কোৱাৰ বাবেহে মই কথাটো ভাবিলোঁ। মই তোমাৰ মা, মোৰ তোমাৰ লগত অকণমান কথা পাতিবলৈ মন নাযায় নেকি? ঠিক আছে, পাতা। কথা পতাৰ মুডটোৱে বেয়া কৰি পেলালা। হ'ব দিয়া, এই সৰু কথাটোৰ কাৰণে মুড বেয়া কৰাৰ কোনো প্ৰয়োজন নাই। কোৱা, কি ক'বা? আমাৰ ঘৰৰ সৈতে যে ভাল নীলা আণ্টি। অঁ, তেওঁৰ কিবা হ'ল নেকি? প্লিজ, তুমি সকলো কথাতে ইমান চিৰিয়াছ হৈ যোৱা কিয় বাৰু? নহয় মানে আজিকালি হঠাৎ মানুহৰ জীৱনত হ'ব, আকৌ চিৰিয়াছ কথা কিছুমান ক'ব নালাগে। একো হোৱা নাই নীলা আণ্টি। নীলা আণ্টিৰ ছোৱালী যে ৰিয়া বেংগলোৰত থাকে বুলি যে কৈছিলে, তাই আজি ঘৰলৈ আহিছে আৰু সেইকাৰণে তেওঁলোকৰ ঘৰত এটা সৰুকৈ পাৰ্টি এৰেঞ্জ কৰিছে। তুমি ইভিনিং একো কাম নাৰাখিবা কিন্তু। কিয়? সৰু ল'ৰাৰ দৰে প্ৰশ্ন কিছুমান কিয় কৰি থাকা বাৰু? ইভিনিং তুমি মোৰ লগত পাৰ্টিলৈ যাব লাগিব। মা প্লিজ, মোৰে পাৰ্টি চাৰ্টি এটেণ্ড কৰিবলৈ অলপো মন নাই। ন', মই তোমাৰ কোনো কথাই নুশুনো। তোমাৰ কি কাম আছে সোনকালে কৰি ফ্ৰী হৈ লোৱা। মই বিচাৰোঁ তুমি এটা হেপী মুড লৈ একদম হেণ্ডচাম ল'ৰাটো হৈ মোৰ লগত পাৰ্টিলৈ যাবা। আজি কিমান দিনৰ মূৰত তোমাক দেখিছোঁ, চকু আঁতৰাবলৈকে মন যোৱা নাই। কি যে কথা কৈ থাকা নহয় তুমি? দিনটোত কিমান বাৰ ভিডিঅ' কল কৰা, পাহৰিলা? ভিডিঅ' কলত দেখা আৰু এনেকৈ দেখা কিবা একে নেকি? তোমালোকৰ পৰা আঁতৰি থাকি ইমান দিনে কিমান কষ্টত আছোঁ তুমি বিলিভ নকৰিবা মা। অসমৰ ঘৰখন, তোমাক, মোৰ ফ্ৰেণ্ডছবোৰ কিমান যে মিছ কৰিছোঁ নহয়। কিমান দিন যে কাকো লগেই পোৱা নাই। আজি তুমি সকলোকে লগ পাবা। সকলোকে লগ পাম? কেনেকৈ? তাই কথা ক'ব পৰা হৈছে বুলি তই উধাটো খাই গৈ হুলস্থুলখন কৰিবগৈ নালাগে। ডক্টৰে এতিয়া তাইৰ লগত বেছিকৈ কথা পাতিবলৈ মানা কৰিছে। এনেই আপোনাক এণ্টাৰটেইন কৰিবৰ কাৰণে কি কৰিব পাৰোঁ?
হয় দুবৰী তই পালেহি অঁ পালোহি। তুমি নয়নাক ৰুমত অকলে এৰি থৈ এনেকৈ ঘূৰি ফুৰিছা যে? জানাই দেখোন তাই। হ'ব মই ইমান কেয়াৰলেছ নহয়। নয়নাক অকলে এৰি থৈ অহা নাই, এভৰিথিং মেনেজ কৰি থৈ আহিছোঁ। ডক্টৰে নতুনকৈ মেডিচিন এটা লিখিলে, তাকেহে নিবলৈ আহিছিলোঁ। মামা নয়না এতিয়া কেনে? তাই আগতকৈ বহুতখিনি সুস্থ হৈ উঠিছে, দুই এটা কথা বতৰাও ক'ব পৰা হৈছে। কি অঁ নয়নাই কথা ক'ব পাৰিছে? এই ৰবি তাই কথা ক'ব পৰা হৈছে বুলি তই উধাটো খাই গৈ হুলস্থুলখন কৰিবগৈ নালাগে। ডক্টৰে এতিয়া তাইৰ লগত বেছিকৈ কথা পাতিবলৈ মানা কৰিছে। হ'ব দিয়া, মই বেছিকৈ কথা নাপাতো নহয়। কোন তাইক দেখুৱাই কন্দা কটা কৰি নাথাকিবি। হ'ব দিয়া, নকৰোঁ। আহক। নয়না তেওঁৰ চেঞ্জ আহিছে যদিও ডাক্তৰে কথা পাতিব মানা কৰিছে। অলপ আগতে মোক দেখা পাই তেওঁ সুধিছিল। কি সুধিছিল? তেওঁ ক'ত আছে, মই কোন। যেতিয়া মই নিজকে পুলিচ বুলি ক'লোঁ, তেওঁ ক'লে ইয়াত পুলিচ কিয় আছে। মই ক'লোঁ যে তেওঁ গা বেয়া হোৱা বুলি গম পাই মই খবৰ ল'বলৈ আহিছোঁ। নয়না, অ' নয়না, মই আহিছোঁ। ৱেলকাম ৱেলকাম। সৰি অলপ দেৰি হ'ল হা। নাই, পাৰ্টি ষ্টাৰ্ট হোৱাই নাই। আপোনাৰ ল'ৰাক আজি বিৰাট হেণ্ডচাম লাগিছে Thanks. দেই। আফটাৰ ল'ৰা কাৰ আহক। ব'লো। ব'লা। মোৰ কথানো আৰু কি ক'ম, তামাম ট্ৰেজেডি চলিছে লাইফত। ট্ৰেজেডি কিয়? বিলিভ কৰ, ইমান দিনৰ মূৰত তোক লগ পাম বুলিহে পাৰ্টিলৈ আহিছোঁ, নহ'লে অ' প্লিজ তোৰ এই ট্ৰেজেডি চেপ্টাৰটো বন্ধ কৰ না। আৰে পাৰ্টিত আহিছোঁ, চিল কৰ। ৰিয়া, মই তোমাক গোটেইখন বিচাৰি আছোঁ, তুমি ইয়াত বহি আছা। কিয় মা? মোৰ ফ্ৰেণ্ড এজনীয়ে তোমাক বিচাৰিছে। অথনিৰ পৰা তেওঁ তোমাৰ কথা সুধিয়ে আছে। আহাচোন অকণমান। অ'কে, মই গৈ আছোঁ। অ'কে। এইবোৰ ট্ৰেজেডি বাদ দে, তহঁত বহ, মই আহি আছোঁ। অ'কে অ'কে। কি হ'ল? তুমি ইয়াত আছাহি যে? মোৰ কিবা এটা ভাল লগা নাই। প্লিজ, পাৰ্টিলৈ আহিছা, অকণমানতো এনজয় কৰা। মা তুমি ইয়াত থাকা, মই ওলাই যাওঁ, পাছত আহি লৈ যাম। নাই নহ'ব, তুমি এনেকৈ গুচি যোৱা বুলি শুনিলে নীলা আণ্টি কি ভাবিব কোৱাচোন? কিন্তু মা। হ'ব। প্ৰাঞ্জনা, এজনী মোৰ একমাত্ৰ ছোৱালী ৰিয়া। হেল্ল' আণ্টি। অ' গড, ইমান কিউট তোমাৰ ছোৱালীজনী। তোমাক লগ পাই বৰ ভাল লাগিল দেই। ৰিয়া, এয়া প্ৰাঞ্জনা আণ্টি। মাৰ মুখত আপোনাৰ কথা শুনিয়ে থাকোঁ। হয় নেকি? তোমাক আৰু এজনৰ লগত চিনাকি কৰি দিওঁ। ৰ'বা ৰ'বা, হা? তুমি নহয়, মই চিনাকি কৰি দিওঁ। অঁ, ৰিয়া, হা? এওঁ কোন চিনি পাইছানে নাই? পাৰ্থ, বিজনেছমেন, প্ৰাঞ্জনা আণ্টিৰ একমাত্ৰ ল'ৰা। হাই। হেল্ল'। মোৰ ছোৱালী ৰিয়া। আইনো। আমাৰ ল'ৰাটো অথনিৰ পৰা পাৰ্টিত একদম বৰ হৈ গৈছিল। এতিয়া চিনাকি হৈছা যেতিয়া দুয়ো কথা পাতা ন। ব'লা আমি যাওঁ। ব'লা। ষ্টাৰ্টাৰ লোৱা নাই? ন' থেংকছ। অ'কে। এনেই আপোনাক এণ্টাৰটেইন কৰিবৰ কাৰণে কি কৰিব পাৰোঁ? অ' মামা, মোৰ কিন্তু কিবা ভয় ভয় লাগিছে। হয় কিয়? ঘৰত বা দেউতাই কি পৰিস্থিতিৰ সৃষ্টি কৰে। সিফালে ডক্টৰে নয়নাক একেবাৰে সুস্থ পৰিৱেশত আৰু বহুত মৰমত ৰাখিবলৈ কৈছে।
হৈ যোৱা কথাবোৰ ভাবি মনটো বেয়া কৰিব নালাগে। পঢ়া শুনা শেষ কৰি ঘৰলৈ ঘূৰি আহিছা, এতিয়া কি কৰিবা সেইটো ভাবা। ভাবিছোঁ বাৰু এতিয়া কোৱা, মোৰ লগত পাৰ্টি এটেণ্ড কৰি তোমাৰ বেয়া লাগিল নেকি? নাই, মই জানো তুমি নাই লগা বুলিয়েই ক'বা। মোৰ কিন্তু আজি বিৰাট ভাল লাগিল জানানে, সকলো ফ্ৰেণ্ডছ মিলি বিৰাট এনজয় কৰিলোঁ। অঁ পিছে ৰিয়াক তোমাৰ কেনেকুৱা লাগিল? ভালেই লাগিল। কেৱল ভালেই লাগিল নে? ৰিয়া এজনী ভাল ছোৱালী মা, কিন্তু প্লিজ ৰিয়াক লৈ এনেকুৱা সপোন নেদেখিবা য'ত মই সাঙুৰ খাই থাকিব লগা হয়। তুমি কথাবোৰ তেনেকৈ ক'লা যে? কাৰণ কেতিয়াবা তুমি ভাবিব পাৰা, সেইকাৰণে আগতীয়াকৈ কৈ দিছোঁ, যাতে পাছত তুমি মোৰ বাবে কষ্ট পাব লগা নহয়। যিয়ে নহওক, ৰিয়া এজনী ভাল ছোৱালী বুলি তোমাৰ মুখেৰে ওলালতো, বাকীখিনি মেনেজ হৈ যাব। ভালে কুশলে যে পাৰ্টিটো হৈ গ'ল। কি হ'ল, তুমি ইমান টায়াৰ্ড হৈ পৰিলা যে? টায়াৰ্ড কিয় নহ'ম মা, অহাৰ পৰা বুলি 1 ছেকেণ্ড ৰ'বলৈ টাইম পোৱা নাই। কিবা নহয় কিবা এটা কামত বিজি হৈ আছোৱেই। তাৰমানে আজি পাৰ্টিটো এৰেঞ্জ কৰি মই তোমাক কষ্ট দিয়াহে হ'ল? নাই নাই মা, একদম কষ্ট হোৱা নাই। আজি ইমান বছৰৰ পাছত ঘৰলৈ আহিছোঁ, সকলোকে লগ পাইছোঁ, কথা পাতিছোঁ আৰু পাৰ্টিটো ইমান ধুনীয়াকৈ এনজয় কৰিছোঁ। মনটো বিৰাট ভাল লাগিছে। মই তোমাক এক্সপ্ৰেছ কৰিব নোৱাৰোঁ মই কিমান হেপ্পী। সঁচাই ভাল লাগিলনে? মিছাকৈ কিয় ক'ম মা? পিছে পাৰ্টিটো এৰেঞ্জ কৰিবলৈ গৈ তোমাৰহে বেছি কষ্ট হ'ল। মোৰ কষ্টই যদি তোমাৰ মনটোক হেপ্পী কৰিব পাৰিছে, তেনেকুৱা কষ্ট কৰিবলৈ মই অকণমানো ভয় নকৰোঁ। মই জানো মা, তুমি মোক কিমান বেছি ভাল পোৱা মই জানো। সেইকাৰণেইতো কোনোবাই ইমান হাৰ্ট কৰাৰ পাছতো নিজৰ লাইফটো স্পইল নকৰি অকল তোমাৰ কাৰণে ঘূৰি আহিছোঁ। হ'ব, হৈ যোৱা কথাবোৰ ভাবি মনটো বেয়া কৰিব নালাগে। পঢ়া শুনা শেষ কৰি ঘৰলৈ ঘূৰি আহিছা, এতিয়া কি কৰিবা সেইটো ভাবা। ভাবিছোঁ। কি ভাবিছা? বাকী চব টেনশ্যন বাদ দি এতিয়া কেৱল বাগানৰ কামত লাগিম। ভাল ভাবিছা তুমি। পিছে সকলো বাদ দিম বুলি ক'লা যে? তাৰ মানে